আমি যেতিয়া বিজেপি নেতাবিলাকক দালাল দালাল বুলি কৈ থাকো সেই দালালবিলাকক দেখি পেলাই আমাৰ ভাল দলবিলাকে বাৰু দালালগিৰি কৰিব লাগে নে বাৰু ভাল কামখিনি কৰিব লাগে এই দালালবিলাকৰ মুখা বন্ধ কৰিবলৈ তেওঁলোকে ভাল কামহে কৰিব লাগে নহয় জানো নমস্কাৰ বন্ধু বান্ধৱীসকল এটা ডাঙৰ প্ৰশ্ন আৰু সেই প্ৰশ্নটো উত্তৰ দিবলৈ গ'লে কিছু ক্ষেত্ৰত মই থমকি ৰ'ব লাগিব কিন্তু হলেও তেওঁলোকে কৈছে যেতিয়া মই উত্তৰটো দিবই লাগিব নহলে আপোনালোকে নিজেই ক'ব এতিয়া কিয় চুপচাপ আছে হয় না নহয় এতিয়া প্ৰশ্নটো হ'ল কি বাইদেউ আপুনি ৰাইজৰ দলত আছিলে নহয় এতিয়া কিয় কয়লাৰ কথা দেখোন আপুনি আমাক দালাল বুলি কয় যিকোনো ক্ষেত্ৰতে কিন্তু এতিয়া আপোনালোকৰ দলতে কিয় কয়লা দালাল ওলাল মাফিয়া বা দালাল ওলাল প্ৰশ্নটো হ'ল সেইটো কমেণ্টটো আপোনালোকে চাব কেনেকৈ কৰিছে কিন্তু মই আপোনালোকক ক্লিয়াৰ কৰি দিছো মই কোনো ৰাইজৰ দলত নাই মই কোনো কৃষক মুক্তিত নাই মই একোত নাই আজি 9-10 মাহ হৈ গ'ল মই সেইবিলাকৰ পৰা একে সমুলি আঁতৰি আছো কাৰণ বহুত আছে বহু কথা মই মানুহজনী হলো মানে কি জানে সত্য আৰু শুদ্ধ মানে মই যিটো সত্য শুদ্ধ সেইটোহে মই হেৰি কৰিম সাপোৰ্ট কৰিম যেতিয়া নেকি মোৰ চকুত কিছুমান পৰিব তেতিয়া মই কি কৰো আঁতৰি আহো যোনে নহওক মই আপোনালোকে মোৰ ভিডিঅ' যিসকলে আগৰ পৰা চাই আছে মই কাকুৱে নেৰো হয় না নহয় গতিকে সেইটো মই আপোনালোকক ক্লিয়াৰ কৰি দিলো মই নাই আৰু এটা ক'লে যে উমানন্দ মৰাণ বুলি তেওঁৰ ভিডিঅ' আপুনি সাফাই দিছিলে নহয় তেতিয়া এতিয়া কিয় আপুনি নবনাই সেইকাৰণে মই ভাবিলো যে আপোনালোকক মই কৈ দিওঁ মই তেতিয়া কৈছিলো কিন্তু মই এটোও কৈছিলো যে আদালতত বিচাৰ হ'ব সঁচা মিছা সেইটো প্ৰমাণ হ'ব কিন্তু কিছুমান প্ৰমাণ হৈ যায় আৰু মই মুখামুখিকে সেইজন যুৱকক যেতিয়া নেকি সেই কল ৰেকৰ্ডিংটো ভাইৰেল হৈছিলে মই সেইজন যুৱকক বহু মানুহ আছিলে যিবিলাক নেতা আছিলে তেওঁলোকৰ মুখত মই সন্মুখতে মই সুধিছিলো যে তুমি এইটো কি কাম কৰিলা এইটো সঁচা নে তেতিয়া কৈছে বাইদেউ সময়ত গম পাব বুলি মোক তেনেকৈ দিলে এইটো হ'ল নেক্সট কিন্তু আপোনালোকক মই কওঁ শুনক আৰু বহুত আছে সিমানেই ক'লো এটাকে সকলোখিনি ওলাব আৰু মই এতিয়া কওঁ আপুনি কিয় আঁতৰি আহিলো শুনক মানুহক বিপদতহে লাগে নহয় জানো কিন্তু বিপদৰ সময়ত যদি আপুনি মাত এষাৰ নিদিয়ে আপুনি যদি খবৰ এটা নলয় বেলেগে লৈছে দেই খবৰ এটা নলয় তেন্তে হলে কিহৰ কাৰণে মই থাকিম মোৰ কি আছে হয় না নহয় মোৰ কিবা স্বাৰ্থ আছে নেকি যে মই এইটো দল কৰি পেলাইহে মই খাব পাৰিম একো স্বাৰ্থ মোৰ নাই প্ৰথম অৱস্থাত পাহাৰত আছিলো ঘৰ চৰ ভাঙিব এইবিলাক চিন্তা কৰি পেলাই তেতিয়া সোমাইছিলো সকলো তেতিয়া কি হৈছিলে পাহাৰৰ মানুহ সকলো একলগ হৈ পেলাই জইন হৈছিলে কিন্তু বিশ্বাস কৰিবনে এই এৰিয়াত অকল এই পাহাৰৰ মই আৰু ইটো পাহাৰৰ প্ৰভাত চেতিয়া বুলি এজন আছে তাৰ বাদে কোনো নাই আমাৰ এই এৰিয়াত মানে কৈছো কোনো ওলাই নাযায় গম পাইছে চাব আপোনালোকে হয় না নহয় মেলে মিটিঙে বাহিৰৰ পৰা মানুহ আনিব লাগে কিন্তু আমাৰ ইয়া মানুহ নাই এইবাৰটো মানে কি কয় আৰু কথা ক'লে ওলাই গুচি যায় নহয় জানো শহীদ দিৱসত 20 জুনৰ শহীদ দিৱসত এই ৰুণজুন নগল যে মোৰ লগজনীও নগল মানুহ 3টা নে 4টা সেই আগৰ পুৰণা ফটো এখন দি পেলাই শহীদ দিৱস পাতিছিলে আৰু সেইটোত ময়ো কমেন্ট কৰিছিলো যে মোৰ ফটো ইয়াত কিয় দিছা বুলি গতিকে সেই তেতিয়াই ভাবিলো আৰু যিয়ে নহওক এতিয়া পাহাৰত ঘৰ ভাঙি দিলেও মোৰ কোনো আপত্তি নাই কাৰণ কি হ'ল আমি বেলেগত মাটি কিনি পটাৰ মাটি কিনি আমি এতিয়া ঘৰ বনাই আছো ক'ব নাপায় ঘৰ বনাই আছো গতিকে মোৰ একো স্বাৰ্থ নাই মোক বিপদৰ সময়ত যদি মাত এটা নিদিও মই তহঁতৰ লগত মই কিয় থাকিম হয় না নহয় কিন্তু প্ৰতিটো বিপদৰ সময়ত ক'ত কি দিব লাগে মানে বহুত আৰু এতিয়া খিনি নকওঁ দিয়কচোন তেতিয়া কিন্তু ৰুণজুন গম পাইছে তেতিয়া ৰুণজুনক কিন্তু খুব চিনি পায় আৰু এতিয়া কি হৈছে বহুতো মানে কিছুমান সাফাই দিছে নহয় জানো সাফাই দিছে উপায় নাই সৌ সিদিনাখনলৈকে সুশান্ত বুঢ়াগোহাঁইক বৰগোহাঁইক কি কৰি আছিলে কয়লা মাফিয়া এতিয়া কয়লা মাফিয়া কি এতিয়া যিমান সাফাই নিদিয়ক যিমান যি নিদিয়ক বহুতো তথ্য প্ৰমাণ আছে যিমানে সাফাই নিদিয়ক কিয় গম পাইছেনে গতিকে জুলুঙাৰ মেকুৰী ওলাবই সত্যৰ সদায় জয়
সকলোখিনি দেখি থাকিব লাগিব এইখিনিয়ে মই থুলমূলকৈ সেইটোৱে ক'লোঁ তাৰ বাদে মোৰ লগত একো লগা নাই দেই একো লগা নাই আৰু মই নিজে আঁতৰি আহিছোঁ মই সিমানেই ক'লোঁ নিজে আঁতৰি আহিছোঁ এতিয়া আৰু বয়সো হ'ল নহয় জানো গতিকে নিজৰো কিছুমান এতিয়া আগতে ইয়াতে থাকোঁ ঘৰৰ কাম চাম হেৰি কৰিব নোৱাৰোঁ আৰু এতিয়া ল'ৰাটো যেতিয়া যিহেতু অলপ অসুস্থ ভাল হৈছে অসুস্থ আৰু সেই অসুস্থ কাৰণেই মানে কি হয় কিছুমান কাম মই নিজে নিজে কৰিবলগীয়া হয় সেইকাৰণে সময়ো নহয় আৰু এইবিলাকৰ পৰা এই দেখিছে আৰু কি বুলি ক'ম আৰু মানে যিটো ভাবিছিলোঁ সেইটো নহয় আগতে আমাৰ ইয়াৰে মানুহবিলাক যেনেকৈ দলে বলে গৈছিলে এতিয়া কিন্তু কোনো নোযোৱা হ'ল মানে নাযায় মই কৈছোঁ নহয় আপোনালোকক ইয়াৰ আগতেই কৈ দিলোঁ যে বাহিৰৰ পৰা মানুহ আনিবলগীয়া হয় এতিয়া আগতে মোক আমাৰ মানে মুখৰ আগত মোৰ ক'ব নোৱাৰে নহয় জানো মানুহে কয় এজনী কাম নাই ধৰক আমুক কি দৰকাৰ এইবিলাক দালালৰ লগত যাবলৈ কি দৰকাৰ এনেকুৱা বহুতো কথা কয় তথাপিও সেইবিলাক আওকাণ কৰি হ'লেও মই কিন্তু প্ৰতিটো ক্ষেত্ৰতে আগবাঢ়ি গৈছিলোঁ দেখে আপোনালোকে চবতে নিউজে চিউজে আগতে দেখিয়ে থাকিছিলে প্ৰতিবাদ হওক কিবা হওক য'ত যি নহওক কিয় কিন্তু এতিয়াৰ পৰা মোক আৰু আপোনালোকে দেখা নাপায় এতিয়াৰ পৰা কি হ'ব এই যিমানকেইটা বছৰ থাকোঁ সেইকেইটা মোৰ নিজৰ ঘৰৰ কামতহে তাৰ বাদে ক'ৰবাত ৰাইজৰ কিবা হেৰি হৈছে সেইবিলাক কামত ৰাজহুৱা কামত মানে গাঁৱৰ ৰাজহুৱা কামত সেইবিলাকত মই থাকিম গতিকে বন্ধু বান্ধৱীসকল যিমানে চাফাই নাগাওক যিমানে যি নাগাওক কিয় আমি মাত কি চিনি নাপাওঁ নেকি আমি ইমান বুৰ্বক নি মানুহ ইমান বুৰ্বক নেকি হয় না নহয় চাওক পইচা কেইটা কি হব তুমি হেৰিয়ে কি কয় ই ছবিটা একেবাৰে দিয়া নাই নেকি এটকাও নাই দিয়া 10 পইচাও নাই দিয়া সিটো মোক সিদিনাখন লগ পাওঁতে বোলে মই দি আছো 10,000 5,000কে মই দি আছো বুলি ক'লে ঠিক আছে কনফাৰেন্সত লৈছো তাক লোৱাচোন কনফাৰেন্সত লৈছো ইমান দিন হ'ল কিমান হৈ গ'ল বা নিজে ভাবি চাওকচোন এবাৰ প্ৰব্লেম হয় ন তালৈ ফোন ল'ব সবিতা হেল্ল' পৰাগে কৈছো এই মানসডাল আইৰণ আছে কি হ'ল ইহঁতক পইচা তুমি কি দিয়া নাই নেকি নাই দিয়া দিয়াতো ইহঁতক তুমি কমকে হ'লেও দি থাকা ইহঁতক খাবলৈ দিগদাৰ হৈ গৈছে এইকেইদিন পইচা কিমতো দূৰৰে কথা তুমি শুনা মই টেনচনটো কেলে লোৱা নাই মই যিহেতু মানে তুমি দিম বুলি ক'লা ন আৰু 2 নম্বৰ পৰা মোৰ মানে এই বেংকৰ লোন চনৰ পৰা আৰম্ভ কৰি এই চব লাগি মানে মই এটা বেলেগ এটা পজিশ্যনত আহি গৈছো মানে একেই মোৰনো কি গতি হৈছে কাৰ কাটি নাই একো ঘৰে গম পাইছা নে মোৰ বেলেগ ধাৰ বিলাকো মাৰি থাকিব লগা হৈছে মানে তুমি 5,000 10,000 যি দি থাকা না তুমি একেবাৰতে দি সিহঁতক বস্তুটো মানে কি এইবিলাক হৈ থাকিলে বেয়াটো সবিতাই খোলা খুলকে কৈ দিয়া তুমি পইচাটো মোক দিবা নে তেওঁক দিবা এইটো কৈ দিয়া তুমি মই মানসদাৰ লগতে পাতি ল'ম গম পাওঁ নাই তহঁতৰ লগত এতিয়া পাতিটো ঢেৰ এগালমান লেটিয়া লেটি হৈ যায় কি হৈ গৈছে বৰ্তমান মানসদা গোটেই কাৰবাৰবোৰ ফ্লপ হ'ল দেখিলে আপুনিও জানে ময়ো জানো আৰু মই এতিয়া কি কৰি মইহে গম পাওঁ আপোনাক মই গুৱাহাটীত পাওঁতে মই ক'লো যে মোৰ এনেকুৱা এটা পৰ্যায়লৈ গুচি গ'ল 29 তাৰিখে মা ঢুকালে মেডিকেলৰ গোটেই খতম যিকেই টকা পইচা আছিলে আৰু আজি শুনা মোৰ চিটুৱেশ্যনটো এনেকুৱা যে মানে কাহিনীটো কি যে বস্তুটো হ'ল কি মই তোমাৰ অৱস্থাটো বুজি পাইছো আৰু মোৰো একে অৱস্থা মোৰ অৱস্থা মানে কি নহ'লে মই ইহঁতে ইমান ফোন কৰি থাকে মই মানে এনেকা নহয় যে মই ইহঁতক মানে ইমান ফোন মানে মোৰ নিজৰে কিবা লাগি যায় নাই কি কৰিব এতিয়া এই চবৰে লেনদেনখিনি কি হ'ল মানে বস্তুটো যেতিয়া বিজনেছটো চলি আছিলে মানসদা তেতিয়া চবৰ লগত চবৰ বস্তুটো আছিলে গোটেই ব্যৱসায়টো যেতিয়া ইয়াত জিৰ' হৈ গ'ল কোনোবাই কাৰোবাৰ পৰা পাবলৈও থাকিলেও মোৰ পৰাও পাবলৈ আছে মোৰ কাৰোবাৰ আপোনাকো দিবলৈ আছে কাৰোবাক দিবলৈ আছে সেইটোও গম পাইছো নাই বুলিতো কোনো কাকো নকওঁ কিন্তু বৰ্তমান এতিয়াতো যিমান কয়লা পৰি আহিলে চবৰ লগত মই এতিয়া মানুহৰ পৰা নিমনা ঘৰ চিমনা পইচা পাবলৈ আছে এতিয়া কি কৰিব আপুনি বিজনেছটো যেতিয়া গুচি যোৱাৰ পিছত এতিয়া একো নাই পৰাগে মোক পালে কয় মানস যায় মইতো দিম বুলিয়ে কৈছিলো প্ৰথম তাৰপিছত দেখিলো চিটুৱেশ্যনটো বেয়া হ'লে গুচি গ'ল চলিবলৈকে দিগদাৰ হৈছে নিজৰ তুমি কথা শুনা এতিয়া এটা চলিবলৈ দিগদাৰ হৈছে মোৰো চলিবলৈ দিগদাৰ হৈছে চবৰে ইয়াৰো চলিবলৈ দিগদাৰ হৈছে চবৰে এইটো হৈ আছে গতিকে তোমাক মই বেছি প্ৰেচাৰটো দিয়া নাই মানে প্ৰেচাৰটো দিও লাভ নাই কাৰণ মই জানো মানুহৰ অৱস্থাটো খুবেই বেয়া তো এতিয়া গোটেই কথাটো হৈ গ'ল কি যেনেকে পাৰা মানে অলপকে হ'লেও ইহঁতক দি দিয়া কথাটো গম পাইছা
সিহঁতক দি থাকা, অলপ অলপকে দি থাকা তুমি, গোটেইটো একেলগে দিব নালাগেতো। চাইছো বাৰু, ৰ'ব মই আপোনাক ফোন মাৰিম, কথা পাতিম বাৰু। তুমি ইহঁতক কোনজনে দিব মানে মোক পইচাটো? হা পইচাটো কোনে দিব? তুমি ছবি দে, তুমি মানৱ দাক দিবা নে মোক দিবা? সেইটো কথা কৈ দিয়া খোলাখুলিকে। তুমি এনেই মাজত সোমাই আছা। মই তাত সোমাইছো মানে মোৰ লেনদেনটো আছে মানস দাৰ লগত, ঠিক আছে। মানস দাকটো মই দিবই লাগে, কোনোবাই কাৰোবাক পালে কোনো কাৰো পইচা নিদিয়ে। কিন্তু বৰ্তমান পৰ্যায়তো যিটো চিটুৱেশ্যন হৈ আছে, এতিয়া মই তহঁতৰ লগত মই লেটকিছো হয়, তহঁতিটো যিভাগে কামোৰ মানে এতিয়া যিটো হিচাপে আজি কামুৰি দিছ ধৰ, বা ময়ো এতিয়া একো ক'ব পৰা নাই, তহঁতি ওচৰ মানস দাকো একো ক'ব পৰা নাই, একো নাই মোৰ পৰা কামোৰ পাই। বুলি নহয় ছবিদা, এইটো যাৰ পাবলৈ থাকে সিয়ে গম পায়, এইটো কামোৰ বুলি চবেই নকব। পাবলৈ আছে, কোনো পাবলৈ নাই, ময়ো এইটো কামোৰ বুলি নাপাবলগীয়া নকব। নহয়, তইও কেলে পাবলৈ নাই। মইতো আপোনাৰ লগত কথাই নাছিলে, মানস দাই ক'লে আপোনাৰ লগত কথা পাতিবলৈ। মইতো কামোৰটো নহয় দেই, এইটো কথাটোত মানে বস্তুটো কি পৰাগ, তাৰমানে বস্তুটো কি ধৰা মাজতে যিবিলাক হ'ল সেইবিলাক কথা বাৰু মই ক'বলৈ নহয়, এতিয়া নতুনকে সেইবিলাক উপাখ্যান কৰি থাকি লাভ নাই। কিন্তু কথাটো হৈ গ'ল কি যে বস্তুটো হ'ল কি চবে বুজিব লাগিব। এতিয়া যদি মানে মাথাত মাৰিও দিয়া নহয় কাৰোবাৰ, গোটেই বেপাৰী বিলাকৰ তেনেকুৱা অৱস্থা হৈছে, তুমি গম পাইছা? ক'তো কাম চলা নাই। মানস দাই এটা কাম কৰ, এই অলপ আজি দি দিয়ক, কিবা এটা মাৰি দিয়ক। আৰে মইতো তুমি ইমান ফোনে কৰি থাকিব নালাগে, মোৰ পইচা থকা হলে মই তোমাৰ হেৰিটো কি কয়, বেংকৰ এই লোনৰ EMI দিওঁতে মোৰ 12টা বাজি গৈছে, গম পাইছা তুমি? ভকত দিব লগা নিচিনা মোৰতো অৱস্থা। মানৱ বিশ্বাস কৰক আপোনাক, মই MP হৈ গ'ল, যিমান দিয়ে ক্ৰেডিট কাৰ্ড MP হৈ গ'ল, লোন আছিলে MP হৈ গ'ল, চব MP। নটিচ খাই আছো, কেলকাতা কেছ আপুনি বিচাৰ মই পঠিয়াই দিব পাৰিম। কেলকাতা চল্টা ফাইনেন্সৰ পৰা 5 লাখ টকা লোন ললো। মোৰে কেছ লাগি আছে না, আপুনি বিচাৰ কৰক, মই নেক্সট মাৰ্চ নহয় এপ্ৰিলৰ 13 তাৰিখে গুৱাহাটী গৈ আছো হাইকোৰ্টত চেক মানে ECSৰ হেৰি লগাই দিলে, মোৰ বেল ল'ব লাগিব আপোনাৰ 10-20 হাজাৰ টকা খৰচা আছে। এনেকুৱা চিটুৱেশ্যন হৈ আছে মই এই নিমনাগৰত এটাৰ পৰা 1.5 লাখ টকা পাওঁ, ঘৰলৈ গ'লে বাপেক মৰিলে বুলি ক'লে ঘৰৰ পৰাই পলাই দিলে সেই ল'ৰাটো। এনেকুৱা মানে চিটুৱেশ্যন, মানে 5 লাখে দিলেও মই এইকেইটা পইচা সিহঁতকে দি দিলো 5-10 হাজাৰকে দিলো, সেইফালে মই 1,48,000। চবেই এটা কাম কৰা মই তোমাক এটা কথা ৰিকুৱেষ্ট কৰো মই তোমাক আগতে ফোন কৰিছো বাৰু, মই মানে এই কথাটো মানে খুব মই ইহঁতৰ লগত মোৰ পাতি থাকিবলৈ মন নাযায়, তোমাৰ লগতো মোৰ এই কথা পাতি থাকিবলৈ মন নাযায় তাৰমানে গোটেই চিটুৱেশ্যনটো মানে হেৰি, এতিয়া তুমি এটা কাম কৰা, যেনে তেনে কৰি কিবা এটা উপায় কৰি ইহঁতৰ যিটো আছে কিবা অলপ অলপকৈ দি থাকা। তাৰমানে মোৰ অৱস্থাটো ৰিয়েলি বেয়া। এতিয়া মোক কোনোবাই মাৰি পেলালেও মোৰ মানে কৰিব লগা নাই। আপুনি যিটো কথা কৈছে যে আপোনাৰ যিটো মই মানে এনেকুৱা নহয়, মানে বেলেগ লোন বিলাক আছে যে মই কয়লা পইচাটো একো কেয়াৰে কৰা নাই। মোৰ মেইন হৈ গ'ল, মোৰ বেংকত পইচা সোমাই শুনা, বেংকত পইচা সোমাই লগালগ পইচাটো কাটি পেলাই, পইচা সোমাই কাটি পেলাই। HDFCত একাউণ্টটো মোৰ খতম, বুজি পালে? লোন খতম হৈ গ'ল। এতিয়া মই ICICI বেংকত মই মানে যেনে তেনে বোলো ইহঁতক মানে মই ইমান মানে বস্তু মানে লোডটো মাথাটো বেয়া হৈ গৈছে আৰু। মই তাত ফোনটো কি বুলি ৰিচিভ কৰিম, ই মাৰে নকৰো, আপুনি মানে মই মেক্সিমাম এই ফোনটো মই ৰিচিভেই নকৰো থাকিলো, ইমানেই নাম্বাৰ অকল টাকা দিনৰ দিনে ঘৰত। তুমি ইহঁতৰ মুখলৈ চোৱা আৰু এই মোৰ কথাটো এবাৰ ভাবি ইহঁতক মানে অলপমান দি দিয়া পইচা যি পাৰো চাইছো, কিন্তু আজিকালিৰ ভিতৰতো কিবা পচিবিলিটি নহয়। মই তথাপি চাওঁ কি কৰিব পাৰো। মই যিবোৰ মানুহৰ পৰা পাবলে আছে সেইবোৰকো ধৰি নেলুটোকে ধৰিছোগৈ, তথাপিও একেটা ডাইলগে নহয়, যি কয় ক বুলি কৈ দিয়ে। সেইটোৱে আমাৰ এই সোণপুৰ আপুনি বিশ্বাস কৰক, ইয়াকে সুধিলে গম পাব, পৰায়ণত আছে নাই বাৰু? তাৰপৰা এই আমাৰ হাঁচিবোৰ যে নগাবাৰী শকতকে ল'ৰাটো যে ফাৰুকৰ লগত কাম কৰিছিলে, সেইটোতো পলাই আছে 4 মাহৰ পৰা। ঘৰলে মানুহ কয়লা গেলা বাতিয়ে বোলে, এইটো পুলিচত দিছে, কিবা দিছে, সেইদিনাখনে শিমলগুৰি ঠাই তুলি লৈ গুচি গৈছে, ইটো তুলি লৈ গৈছে। সেই কয়লা গোটেই মানুহ ক্ৰেছ আৰু মানে তই যিকেইটা মানুহ পাবলৈ আছে, তই মানে কি ক'ম এতিয়া? তই এতিয়া ককাই ভাইলিকে ওচৰৰ মানুহ তই কবি, তই এতিয়া কৈছ যে মানস দা মুখৰ আগতে কৈ দে তুমি মোক মানে নিদিয়া। মই এতিয়া এইফালে ক'ব নোৱাৰিছো, বা মানস দাই যদি মই ক'লোৱে যেনিবা মোৰ মানস দাৰ লগত লেনদেন আছে, মই মানস দাকে দিম, তোক নিদিওঁ বুলি কথাটো কৈছো। মই তোক তহঁতক এটা কথা কৈছো, এই হেৰিয়াৰ এই দাদু হাতীমূৰীয়াৰ পৰা মই যোৱা বছৰ মোটামুটি সি মোৰ পৰা 8 টন কয়লা আনিলে। তাৰ নিচিনা মানুহ মানে মই সিদিনাখন মই বোলো চাওঁ দেই, মই কিন্তু মানে কৰিম। তাৰ নিচিনা মানুহৰ অৱস্থা বেয়া হৈ গৈছে। চবৰে বেয়া, কোনো সেইবিলাক বাদ দিয়া,
এতিয়া গোটেই কথাটো হৈ গ'ল কি এইটো চব যেনে তেনে ইহঁতক কিবা মেনেজ কৰা হে চাইছো দেই কিবা মেনেজ কৰা নহ'লে তক এই শিৱসাগৰত কাম এটাও দি দিব লাগিব উপায় নাই বুজিছা এটা ইমান দিন হ'ল বাৰু চাওকচোন মানস দা হে হ'ব আপুনি তেতিয়াই মাৰিম যদি ৰ'বা কমকে দি থাকিলে ইমান দিন নালাগে নহয় পইচা কেইটা শেষ হবলৈ মানুহৰ প্ৰব্লেম হয় ইমান প্ৰব্লেম হয় আপুনি গুৰুত্বই নিদিলে একো কথাটো মই তোমাক শিৱসাগৰত বেলেগ মই ঠিকা এটাও ঠিক কৰি দিম আপুনি আপুনি মোক হেৰি কৰো সেইবোৰ কৰিব নালাগে আপুনি মোক এই আজি টকা 5,000 হলেও মাৰি একাউণ্ট চাবা নেকি মই তোমাক স্ক্ৰীনশ্বট পঠিয়াইছো নালাগে আপুনি টকা 5,000 কাৰোবাৰ পৰা বৌ পৰা লৈ হলেও দিয়ক না মোক দিগদাৰ হৈছে চাইছো ৰ'বা হা মই আকৌ চাইছো ফোনে ৰ'বা ৰিচিভ নকৰা হৈ যাব চাইছো ৰবা বুলি কয় ফোন ৰিচিভ কৰা নাই নিজৰ আপুনি নিজৰ যদি ভাইটি বুলি ভাবে মই আপোনাক ককাই বুলি ভাবি আছো আপুনি মোক পইচা 5,000 টকা এটা মাৰি দিয়ক না কিবা এটা কৰি হ'ব সন্ধিয়ালৈ ৰোৱাচোন তুমি সন্ধিয়া নকবগে মানে মোক কি হ'ল গম পাই নাই আপুনি মোক সন্ধিয়ালৈকে তুমি সময় দিয়া হা সন্ধিয়ালৈকে সময় দিয়া ইয়াৰ পিছতো যদি মই কওঁ বোলে নহয় নহয় এইবিলাক মিছা সেইটো কেতিয়াও মোৰ মুখৰ পৰা আপোনালোকে মানে শুনিবলৈ নাপাবই গম পাইছে মিছা বুলি শুনিবলৈ নাপাবই আৰু একে শেষত কওঁ কিছুমানে ক'ব এই আপুনি দলৰ পৰা গৈছে কাৰণে তেনেকৈ কৈছে সেইটো কেতিয়াও নহয় মই দলত থাকোঁতেও কৈ থৈছিলোঁ কিছুমান হেৰিত দি থৈছোঁ মানে ভিডিঅ'ত মই দি থৈছোঁ আপোনালোকে চাব গতিকে যিয়ে নহওক আপোনালোকে গালি পাৰে কিবা কৰে কথা নাই মুঠতে দালালৰ মুখ খোল খাব লাগে আৰু বিচাৰ হ'ব লাগে সেইটোহে কওঁ হয়নে নহয়